সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰ জিলাতো ত্যাগ ক্ষেত্ৰত জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ ফিতা কাটি শুভাৰম্ভ কৰে লখিমপুৰ জিলাৰ আয়ুক্ত গায়ত্ৰী হায়ে লিংগিয়ে। জিলাৰ অতিৰিক্ত আয়ুক্ত সুলক্ষণা বৰপাত্ৰ গোহাঁই, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া জ্যোতি কুমাৰ দাস, জিলা আইনী সেৱা প্ৰাধিকাৰী সম্পাদক প্ৰসেনজিৎ দাসকে ধৰি বহু কেইজন উচ্চ পদস্থ বিষয়া এই অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত বিদ্যালয়সমূহলৈ ইনচিনেৰেটৰ আৰু ভেণ্ডিং মেচিন প্ৰদানৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত গায়ত্ৰী হায়ে লিংগিয়ে। এই দিৱসৰ লগত সংগতি ৰাখি অসম জীৱিকা অভিযানৰ দ্বাৰা খাদ্য আৰু বস্ত্ৰ মেলা, মহিলাসকলৰ দ্বাৰা একক অভিনয়, খাদ্য প্ৰস্তুত প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। নাৰী দিৱস উদযাপন কৰিছোঁ ইয়াত ত্যাগ ক্ষেত্ৰত। আমি ইয়াত বিভিন্ন বিভাগৰ পৰা ব্লক আৰু ICDS প্ৰজেক্টবিলাকৰ পৰা মানুহ মাতি পিনে ষ্টলছ বহাইছোঁ। মানে ছেল্ফ হেল্প গ্ৰুপবিলাকত তেওঁলোকে নিজৰ কাৰিকৰী এনেকৈ হাতৰ কাম যি আছে সেইবিলাক দেখাইছে। ৰেচিপি কম্পিটিশ্যন আছে। আমি ইয়াত কেম্প কিছুমানো পাতিছোঁ, যেনেকৈ সুকন্যা সমৃদ্ধি স্কীমৰ আণ্ডাৰত বেংকৰ পৰা মানুহ আহিছে, ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকৰ পৰা মানুহ আহিছে কেম্প কৰি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাবৰ কাৰণে। ডালচা আহিছে, তেওঁলোকে লিগেল ছাৰ্ভিচ মানে অথৰিটিৰ পৰা লিগেল এইড দিবলৈ মানুহক, সেইখিনি আমি আয়োজন কৰিছোঁ। আৰু ইয়াত আমাৰ এতিয়া মনো একটো কম্পিটিশ্যনো এটাও হ'ব আৰু ৰেচিপি কম্পিটিশ্যনটো হৈছে মই আপোনাক জনাইছোঁ। আপোনাৰ আৰু আপুনি ইয়াত আমি ইনচিনেৰেটৰ আৰু ভেণ্ডিং মেচিন কিছুমান যোনবিলাক স্কুল মানে বালিকা বিদ্যালয় য'ত বালিকাৰ মানে পৰিমাণটো বেছি, তো সেনেকুৱা 22খন স্কুলত আমি ইনচিনেৰেটৰ ভেণ্ডিং মেচিন প্ৰভাইড কৰিছোঁ। তো তাৰো মানে ইনগুৰেল আমি ডিষ্ট্ৰিবিউশ্যনটো আজি কৰিলোঁ ইয়াতে। তো ইয়াতে আমি এইখিনিকে কৰি আমি সকলোকে মানে নাৰীসকলক আমি এটা প্লেটফৰ্ম দিছোঁ তেওঁলোকৰ নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ, আৰু ৰাইজেও আহি যাতে ইয়াত চাওকহি আৰু তেওঁলোকক উৎসাহ দিয়ক, সেইটোকে আমি কামনা কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।